শিশুসকলে হৈছে দেশৰ ভৱিষ্যত আৰু এই শিশুসকলক সুস্থ মানসিকতাৰে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত খেলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মৰাণত এই তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত আজি প্ৰায় 20খন জিলাৰ প্ৰায় 500ৰো অধিক খেলুৱৈ শিশুটোত এইসকলৰ ইয়াত খেলে সুন্দৰ খেল প্ৰদৰ্শন কৰি ৰাইজকো আমোদ দিয়াৰ উপৰিও তেওঁলোকে এটা খেলৰ অধিক জনপ্ৰিয় কৰি তুলিছে। আৰু জানো যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়াই সমাজ গঢ়ে, জাতি গঢ়ে আৰু ক্ৰীড়াৰ যোগেদি আমি নিজে সংস্থাপিত হ'ব পাৰোঁ আৰু নিজৰ ভৱিষ্যত গঢ়িব পাৰোঁ। এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ বুলি কয়। আৰু আমি যিবিলাক ৰাজ্য দেখিছোঁ খেলত আগবঢ়া, এইবিলাক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো দিশত আগবাঢ়ি যায়। আৰু এই খেলে আমাৰ নিজৰ শিশুসকলক আমাৰ সুস্থ আৰু শৰীৰ সুঠাম এইখিনি যুৱক সৃষ্টি কৰে। গতিকে এই খেলক আমি অধিক জনপ্ৰিয় কৰিব লাগিব। আৰু এতিয়া যি টাইকাণ্ডো খেল, মই ভাবিছোঁ ই আত্মৰক্ষাৰ এক কৌশল। গতিকে আমি প্ৰত্যেকেই আমি নিজে এই খেল অধিক কৌশলী হ'ব লাগিব খেলত, আৰু কৌশলৰ জ্ঞান আহৰণ কৰিলে আমি ভাবোঁ যে নিজক কেতিয়াবা বিপদত পৰিলে ৰক্ষা কৰা আৰু ইয়াৰ যোগেদি আমি সংস্থাপিত হোৱা। আজি চৰকাৰেও এনেকুৱা ধৰণৰ খেলুৱৈসকলক সন্মান প্ৰদৰ্শন কৰিছে। আজি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত আমি যি মেডেলেই নাপাওঁ তেওঁলোকক সংস্থাপন দিয়া। আজি জানো লাভলীনা বৰগোহাঁই, হিমা দাস, আমাৰ তাৰ উদাহৰণ আছে জ্বলন্ত। গতিকে আমি এই শিশুসকলক সেই মানসিকতাৰে তেওঁলোকক উলিয়াই লৈ যাব লাগিব। তেতিয়া আমি ভাবিছোঁ এখন সুন্দৰ সমাজ পাম, জাতি পাম। আৰু তেওঁলোকেও এতিয়া খেলত যিসকল মই দেখিছোঁ জড়িত, তেওঁলোকে নিয়মানুৱৰ্তিতা মানি চলে আৰু তেওঁলোকে নিজে পৰিশ্ৰম কৰিব পাৰে আৰু সময়ৰ মূল্য বজাৰ উপৰিও তেওঁলোকৰ দৃঢ়তা মানসিকতা অধিক তেওঁলোকৰ দেখা যায়। গতিকেলৈ এইখিনি মানুহে আমাৰ হয়তো সমাজখনক আগুৱাই লৈ যাব। এনেকুৱা নিৰোগী এখন সুস্থ সবল সমাজ আমি কামনা কৰোঁ, য'ত খেলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু খেল আজিকালি যিকোনো খেল জনপ্ৰিয় হৈছে। গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলো ইয়াতে উলিয়াই অনাৰ আমাৰ ইয়াত যি দায়িত্ব লৈ আছিলে, মই দুলাল গগৈক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে আমাৰ মোৰ লগতে আছে সুনীল গগৈ বন্ধু, আমি সকলোৱে। আৰু ইয়াৰ যিসকল খেলৰ যিসকল কোচাৰ বা প্ৰতিনিধি আহিছে, মই ভাবিছোঁ এইটো তেখেতসকলে 3দিনীয়াকৈ কষ্ট কৰি ইয়াত আছেহি। আৰু পিতৃ মাতৃ মই দেখিছোঁ তেওঁলোকেও নিজৰ সন্তানটোক কেনেধৰণে খেলত আগবঢ়াই নি তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ যি সপোন দেখিছে সফল হওক, আমি তাকে কামনা কৰিছোঁ। এতিয়া বৰ্তমান অসমত যিকোনো খেলে অধিক জনপ্ৰিয় হৈ তুলিছে। দিনে ৰাতিয়ে ফুটবল, ভলীবল, আমি ক্ৰিকেট খেলকে আদি কৰি এনেকুৱা টাইকাণ্ডো, আমাৰ বইজ গাৰ্লছ পৰা আদি কৰি সকলোৱে দেখিছোঁ ইমান উৎসাহেৰে খেল খেলে। গতিকে খেলত অসমৰ আমি ভৱিষ্যত খেলৰ ইয়াতে আমি এটা হাব হ'ব অসমখন, আমি এটা সপোন আমি ৰচিব পাৰোঁ, আমি দেখিব পাৰোঁ। গতিকে ভৱিষ্যত আমাৰ খেলৰ উজ্জ্বল ভৱিষ্যত আছে আমাৰ অসমত আৰু ভাল খেলুৱৈ সৃষ্টি হ'ব, এই কথা আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰিছোঁ। ফেব্ৰুৱাৰী মাহত হ'ব, আমাৰ জানুৱাৰীত নটিফিকেশ্যন হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ নিৰ্বাচনী আয়োগে এইবিলাকে সকলো ভোটাৰ তালিকা বা নিৰ্বাচনী আয়োগৰ পুলিং এজেণ্ট বা প্ৰিজাইডিং বা ভোটাৰ্ছ তালিকা সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে ইতিমধ্যে। আমি ভাবোঁ যে এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন, পঞ্চায়ত দিয়াৰ ব্যৱস্থা মহাত্মা গান্ধীৰ এক সপোন, গ্ৰাম্য উন্নয়নৰ এক চৰকাৰ এখন, আমাৰ যেনেও গণতান্ত্ৰিক এখন ৰাজ্যত 3 খলপীয়া চৰকাৰ থাকে। আমি ভাবোঁ যে এই পঞ্চায়তী ৰাজ চৰকাৰে গাঁৱৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ সপোন বাস্তৱত ৰূপায়িত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ৰাম্য স্বৰাজক আমি প্ৰধানমন্ত্ৰী তেখেতে বহু সপোন আছে। গাঁও ভূঞে দুখীয়া দৰিদ্ৰ মানুহক তেওঁলোকক অধিকাৰ দিয়া, তেওঁলোকক ভাল ধৰণে অন্ন, বস্ত্ৰ আৰু বাসস্থান দিয়া। গতিকে এই কথাখিনিয়ে পঞ্চায়ত নিৰ্বাচনৰ যোগেদি মই ভাবোঁ আগন্তুক দিনত জনগণক সেৱা কৰাৰ এটা মাধ্যম। গতিকে পঞ্চায়ত নিৰ্বাচন সময়মতে হ'ব। আৰু ইতিমধ্যে আমাৰ দলে সম্পূৰ্ণ সাজু হৈছে আৰু মোকো ইতিমধ্যে 2খন জিলাৰ দায়িত্ব দিছে, মাজুলী আৰু তিনিচুকীয়া। মই তাত দলৰ বা চৰকাৰৰ বিভিন্ন কথা আমি তাতে গৈ যাতে এখন গণতান্ত্ৰিক ব্যৱস্থাটো আমি শক্তিশালী কৰিব লাগিব। এইবাৰ যিহেতু ৱাৰ্ড মেম্বাৰসকলৰ চিম্বল নাথাকিব, ভাল সমাজকৰ্মী আহি পঞ্চায়ত দখল হ'ব লাগে। তেওঁলোকে চৰকাৰী ধন সদব্যৱহাৰ কৰক, ৰাইজক তেওঁলোকে সেৱা আগবঢ়াওক, এনেকুৱা ধৰণৰ মানসিকতাৰে ৱাৰ্ডবিলাক বা মেম্বাৰসকল জয়ী হৈ তেওঁলোকে নিজৰ প্ৰেচিডেণ্ট নিৰ্বাচন কৰিব, ভাইচ প্ৰেচিডেণ্ট নিৰ্বাচন কৰিব। কিন্তু কাউন্সিলাৰ বা জিলা পৰিষদত দলৰ চিম্বল থাকিব। প্ৰতিটো দলেই মই ভাবোঁ এটা ভাল ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হওক। অসমৰ আটাইলৈকে শুভেচ্ছা জনাইছোঁ। আৰু এখন সুস্থ সবল আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰে আমাৰ গ্ৰাছৰুট লেভেলত শাসন কৰিব পৰাকৈ, ন্যায় দিব পৰাকৈ পঞ্চায়ত গঠন হওক, মই আজি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। আৰু এই চেগতে সদৌ অসমবাসীক আমাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। অহা কালিলৈ খ্ৰীষ্টমাছ, পবিত্ৰ খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। সকলোৱে শান্তিৰে
থাকক, সুখেৰে থাকক। ভগৱান যীশুখ্ৰীষ্টে সকলোকে শক্তি দিয়ক আৰু ইংৰাজী নৱবৰ্ষৰ দিনাও যাতে আমি সকলোৱে ফূৰ্তি কৰোঁ, আনন্দ কৰোঁ, কিন্তু আমি যাতে কোনো ধৰণৰ ক'তো দুৰ্ঘটনাও হ'ব নালাগে। আমাৰ যিহেতু মোৰ নতুন ডিপাৰ্টমেণ্ট আহিছে পাছপোৰ্ট, আমি আমাৰ যিখিনি এতিয়া এৱাৰনেছ দি থকা হৈছে, ছেফটি উইক মানে চলি আছে, আৰু বাইক চালকসকলেও মদ যাতে কোনো নাখায়, আৰু আমাৰ বিভাগৰ MVI হওক, এনফৰ্চমেণ্টসকলেও যাতে কোনো ড্ৰাইভাৰে যাতে মদ খোৱা ড্ৰাইভাৰক যাতে গাড়ী চলাবলৈ নিদিয়ে, আৰু যাত্ৰীসকলেও এই ক্ষেত্ৰত সাৱধান হ'ব লাগে। গতিকে আমি প্ৰত্যেকে নিজে সাৱধান হ'লে আমাৰ এই নতুন বছৰত যিটো আমাৰ মৃত্যুৰ হাৰ এইটো এবাৰ কমাব লাগে। আমাৰ আহ্বান আছে, সকলো সাৱধান হওক, ভগৱানে সকলোকে সুখী কৰি তোলক, শান্তিৰে থাকক, মই তাকে আহ্বান জনাইছোঁ। সাজন্য বুলি ক'ব নোৱাৰি, বহুত নতুন আধুনিক ব্যৱস্থা হৈছে। আজি আপুনি স্পটতে আপুনি লাইচেঞ্চ ৰিনিউ কৰিব পৰা অৱস্থা হ'ল। আপুনি লাৰ্ণ এখন ল'ব পৰা হ'লে আপুনি অফিচলৈ যাব নালাগে, অনলাইনতে পাব পাৰে। এনেকুৱা বহুত সুবিধা আহিছে। আমি এবাৰ নতুন বৰ্ষটো এবাৰ গুৱাহাটীৰ আমি নতুন ছেকেণ্ড এটা ISB দি আমি ইনগ্ৰেশ্যন হ'ব মাননীয় মুখ্যমন্ত্ৰীয়ে 1 তাৰিখে। আমি তাতে 56খন নতুন বাছ সেৱা আগবঢ়াম, আৰু ইয়াৰ উপৰিও আগতে যোৱা বছৰ 200খন, তাৰ বছৰ 100খন সুন্দৰকৈ চলি আছে। এইবিলাক আমি CNG ইলেক্ট্ৰিকেল বাছ এইবিলাক আপোনালোকে নিশ্চয় জানে নতুনত্ব আহিছে, আৰু বিভাগৰ যথেষ্টখিনি এতিয়া ৰাইজে এই বিভাগটোৰ পৰা সেৱা পাবলৈ সক্ষম হৈছে। আণ্ডাৰ STC চলি আছে ধুনীয়াকৈ। আজি গাঁৱে ভূঞে আমি ভাবিছোঁ এনেকুৱা এইবাৰ যদি ৰাস্তা পদূলিবোৰ ভাল হৈছে, গাঁৱতো STC বাছ নিব পাৰি, এনেধৰণৰ সপোন আছে। গোটেই কথাখিনি আমি ভৱিষ্যতে অসমৰ ৰাজ্যক কেনেধৰণে এই বিভাগটোৰ যোগেদি যাতে আমি সেৱা কৰিব পাৰোঁ, সেইটোহে আমাৰ মূল লক্ষ্য আছে।